আধাৰ অসমত নিৰন্তৰভাৱে আধাৰ ইস্যু কৰি থকা হৈছে, আধাৰ কাৰ্ড মানুহক দি থকা হৈছে। আমি বন্ধ হৈ থকা আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। অহা কিছুদিনৰ ভিতৰত বন্ধ হৈ থকাসকলে আধাৰ পাব। কিন্তু সকলোকে সকলো সময়তে আধাৰ দি থাকিব পাৰি নেকি? আজি জন্ম লোৱা 16 বছৰৰ তলৰ লোকসকলৰ কথা বেলেগ। 100% আধাৰ কাভাৰেজ হৈ যোৱাৰ পিছতো প্ৰাপ্তবয়স্ক কোন লোকে আকৌ আধাৰ ল'বলৈ আহে? সন্দেহৰ অৱকাশ থাকে। সেইবাবে আমি আজি চৰকাৰে সিদ্ধান্ত লৈছোঁ যে আধাৰ লোৱাৰ আগতে অন্তত 2014ত NRCত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব। NRCত নাম আছে নে নাই দ্বিতীয় কথা, কিন্তু আবেদনটোতো কৰিব লাগিব। যদি আবেদনেই কৰা নাই, তাৰ মানে আপুনি 2014 চনৰ পিছত অসমত আহিছে। অৱশ্যে এই সিদ্ধান্তৰ পৰা আমি চাহ বাগিচাৰ লোকসকলক দূৰত ৰাখিম, কাৰণ তেওঁলোকৰ হাতত ফিংগাৰপ্ৰিণ্ট নধৰে, চকুৱেদি আধাৰ ল'ব লাগে। আমি মেচিন আনিব পৰা নাই, কিছু আধাৰ আমি জেনুইনলি দিব বাকী আছে। কিন্তু আন অঞ্চলসমূহত এতিয়াৰ পৰা আধাৰ ল'ব লাগিলে অন্তত NRCত আবেদন কৰাৰ প্ৰমাণ আমাক লাগিব। তিনিওটা সিদ্ধান্তই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন, আধাৰত কিছু চাই চিতি আধাৰ প্ৰদান কৰা আৰু পূৰ্ণ পৰ্যায়ত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা, এই তিনিওটাই আমাৰ জাতিটোক সুৰক্ষিত কৰাত সহায় কৰিব। আপোনালোকৰ অৱদান, আপোনালোকৰ কমেণ্ট কি এই সম্পৰ্কত?